নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি দুইটাই আজি আনবক্সিং ভিডিঅ' কেইটামান লৈ আহিছোঁ। এয়া আপোনালোকৰ ওচৰত, যিহেতু মই ফ্লিপকাৰ্টৰ পৰাই বস্তুবিলাক অৰ্ডাৰ দিওঁ। বজাৰত যাব পৰা মোৰ সময়ৰ অভাৱ, আৰু যিহেতু ঘৰতে আহি দি থৈ যায়, সেইকাৰণে বহুত মোৰ কাৰণে আৰু সুবিধা ফ্লিপকাৰ্টৰ বস্তুবিলাক। তো এয়া মোজা আনিছিলোঁ, বিৰাট ঠাণ্ডা পৰিছে। ডিচেম্বৰ মাহ গৈ জানুৱাৰী পালে কিন্তু বিৰাট এতিয়াহে ঠাণ্ডা পৰিছে। তো বহুত কেইযোৰ মোজা একেলগে আনিলোঁ। তাৰপিছত এইটো এটা গিফ্ট আছিলে, অলপ ছাৰপ্ৰাইজ গিফ্ট, সেইকাৰণে মই ভালকৈ নেদেখালোঁ। পিছত বাৰু মই দেখাম ধুনীয়াকৈ আনবক্সিং কৰি। এই গিফ্টটোৰ কাৰণে নেদেখুৱাৰ কাৰণে বেয়া নাপাব, ধুনীয়াকৈ দেখাম। তাৰপিছত এয়া আৰু কেইটামান পাৰ্চেল আছিলে। এইটো থিৰৰ মই গৰম কাপোৰ দিছিলোঁ, মানে ল'ৰা ছোৱালীক ইমান কাপোৰ লাগে। যিবিলাক ল'ৰা ছোৱালী আছে তেখেতসকলে জানিবই, কিন্তু কেমেৰাত ৰেড কালাৰ নিচিনা আহিছে। এইটো আচলতে ৰেড নাছিলে, একদম অলপ পিংক টাইপৰ আছিলে। কিয় বা ৰেড কালাৰ নিচিনা আহি গ'ল। এইটো অৰিজিনেল কালাৰটো। তাৰপিছত এই দুটা আৰু হাইনেক আছিলে। ধুনীয়াকৈ মই যিহেতু হাইনেকৰ দৰকাৰ হৈ যায়, ডিউটিত যায়ে থাকোঁ, তো হাইনেকৰ প্ৰয়োজন হয়। কেনেকুৱা পালে ভিডিঅ'টো জনাব। আজিলৈ আহিছোঁ।